শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধামত দেৱোত্তৰ বৰ্ডৰ অধীনত থকাৰ অৱস্থাতে সংঘটিত হোৱা এটা ব্যাগম দুৰ্নীতি আৰু তাৰ পিছত ইডিৰ অভিযান আৰু ইডিৰ অভিযানৰ যি আসলতে চলিছিল সেই ইডিৰ অভিযানত ইতিমধ্যে স্পষ্ট হৈছে বহু কোটি টকাৰ কথা ইতিমধ্যে ইডিয়ে প্ৰকাশ কৰিছে আৰু তাৰ পিছত আজিৰ তাৰিখত যেহেতু শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধাম মন্দিৰ পৰিচালনা সমিতিৰ জৰিয়তে পৰিচালিত হৈ আহিছে গতিকে আমি এই মুহূৰ্তত শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধামৰ দলৰ পৰা আমি জানিব বিচাৰিম যে সেই সময়ৰ যিখিনি অভিযোগ আছিল সেইখিনি কথা আছিল যে কি ধৰণৰ আছিল কি আছিল কাৰণ হেয়া আছিল যেহেতু 2015 চনৰ পৰা নিৰ্বাচন প্ৰক্ৰিয়াৰে আৰম্ভ হৈছে গোটেই কামকাজখিনি তাৰ পূৰ্বৰ আসলে কামকাজসমূহ কি আছিল এই কথাখিনি আমি কিছু জানিবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত হৰমাতা কৰি আপোনাৰ ওচৰত পনে পনে আহিছো আমি আসলে কি হৈছিল সেই সময়ছোৱাত কি ধৰণৰ অভিযোগ আছিল তেতিয়া প্ৰথমে মই সমূহ ভক্তগণক মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰিলোঁ যোৱাকালি হঠাৎ আমাৰ কামাখ্যা দেৱোত্তৰ বৰ্ডৰ দিনৰ পৰিচালনা সময়ত যি সংঘটিত হৈছিলে সেই বিষয়ে আমি প্ৰচাৰ মাধ্যমৰ যোগে গম পালোঁ 2003 চনত কামাখ্যা দেৱোত্তৰ বৰ্ডে কামাখ্যা দেৱালয় পৰিচালনা কৰিছিলে 2003 পৰা 2015 লৈকে অৰ্থাৎ আমি কামাখ্যা দেৱালয় পৰিচালনা কমিটি অৰ্থাৎ দলৈ সমাজে আমি সুপ্ৰিম কোৰ্টৰ পৰা এক ৰায় অনুযায়ী আমি 2015 চনৰ 7 জুলাই তাৰিখে আমাক এটা অৰ্ডাৰ কৰিছিলে আৰু সেই অৰ্ডাৰ মতে আমি কামাখ্যা দেৱালয় পৰিচালনাৰ দেৱোত্তৰৰ পৰা সম্পূৰ্ণ আমি হিচাপ পত্ৰ লৈ আমি কাৰ্যকাল চলাই নিয়াৰ কাৰণে তেওঁলোকে আমাক অনুমোদন জনাইছিলে আৰু তাৰ পিছতে আমাৰ কামৰূপ মহানগৰ ডিষ্ট্ৰিক্ট কমিশনৰ তত্ত্বাৱধানত গোটেই এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আৰু সেই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পিছতে 7/7/2015 চনত আমাক কাৰ্যকালৰ সম্পূৰ্ণ দায়িত্ব আমাক প্ৰদান কৰিলে আৰু তেতিয়াৰ পৰা আজিলৈকে আমি আমাৰ কামাখ্যা বৰদৰী সমাজৰ নেতৃত্বত প্ৰতি 5 বছৰে মূৰে মূৰে একজন দুজনকৈ দল নিৰ্বাচন হয় আৰু দল নিৰ্বাচনৰ পাছতে আমি সম্পূৰ্ণ কাৰ্যকাল আজিলৈকে চলাই আহিছোঁ 2003 পৰা 2011 লৈকে যেটো কাৰ্যকালত কামাখ্যা দেৱোত্তৰ বৰ্ডে পৰিচালনা কৰিছিলে সেই সময়ত তেওঁলোকে আমাৰ এক বিত্তীয় কেলেংকাৰী সংঘটিত হৈছিলে বহু টকাৰ এটা লেনদেন আছিল আৰু সেই অনুযায়ী আমি সেই যিখিনি টকা আমাৰ পিছত দলৈ সমাজক গতাব লগা আছিল সেইখিনি টকা তেওঁলোকে গতাই দিব পৰা নাছিল আৰু সেই অনুযায়ী আমাৰ সুপ্ৰিম কোৰ্টৰ এটা কেছ হৈছিল আৰু কেছৰ পিছতে সুপ্ৰিম কোৰ্টৰ কেছটো গুৱাহাটী ডিষ্ট্ৰিক্ট জাজৰলৈকে আহিছিল আৰু সেই ৰায়ৰ ওপৰত ভিত্তি কৰি হয়তো যোৱাকালি পৰহি দিনাখন আমাৰ এনফোৰ্সমেন্ট ডিপাৰ্টমেন্টৰ পৰা এক অনুসন্ধান আৰম্ভ হৈছিল আৰু এই অনুসন্ধানৰ পৰা পোৱা প্ৰক্ৰিয়া মতে আমিও যোৱাকালি গম পালোঁ যে বিজু প্ৰসাদ শৰ্মা ডাঙৰীয়াৰ ওচৰত মানে তেওঁ এনফোৰ্সমেন্ট আহি পেলাই তেওঁলোকৰ নথিপত্ৰ তেওঁলোকৰ বিচাৰিছে এই সম্পূৰ্ণ ঘটনাটো কামাখ্যা দেৱোত্তৰ যেতিয়া কাৰ্যকাল চলাই আছিল সেই সম্পূৰ্ণ ঘটনাটো দেৱোত্তৰ বৰ্ডৰ দিনৰ এই সমক্ষখিনি যিখিনি আমাৰ বিত্তীয় লেনদেন সেইখিনি বিত্তীয় লেনদেন দেৱলৰ কামাখ্যা দেৱোত্তৰ সমাজে চলাই থকা অৱস্থাত দেৱলৰ পৰা পোৱা টকাৰ এটা সংঘটিত হৈছিল বৰ্তমান আমি কাৰ্যকাল সম্পূৰ্ণভাৱে সুস্থভাৱে চলাই আহিছোঁ এতিয়াৰ কোনো আমাৰ কোনো ধৰণৰ নাই আগৰ সম্পূৰ্ণ সেইখিনি কামাখ্যা দেৱোত্তৰ বৰ্ডৰহে পৰিচালনা সময়ত হোৱা সংঘটিত মানে এই টকা যিখিনি অনিয়মৰ অনীতিৰ কথা আহিছে সেই টকাসমূহ কিহৰ টকা আছিল সেই আসলে ভক্তৰ দান বৰঙণি আছিল চৰকাৰৰ সাহায্য পুঁজিৰ আছিল নে কোনবিলাকৰ টকাৰ এনেকুৱা অনিয়ম হৈছিল এতিয়া আমি দলৈ সমাজে কাম আৰম্ভ কৰাৰ পৰা যেতিয়া 2015 পৰা আমি আৰম্ভ কৰিছিলোঁ কামাখ্যা মন্দিৰ পৰিচালনা সেই সময়তো কামাখ্যা দেৱোত্তৰ বৰ্ডে কৰিছিলে আজিৰ দিনত আমি কামাখ্যা দেৱালয় কৰিছিলোঁ বিভিন্নজন ভক্ত আহে বিভিন্নজন ভক্ত আহি মা কামাখ্যাৰ ওচৰত দান বৰঙণি আগবঢ়ায় আৰু সেই দান বৰঙণিৰ পুঁজিৰে আমি 2015 পৰা একাধিক্ৰমে আজিলৈকে আমি দেৱালয়খন সুপৰিচালনাৰ কাৰণে আমি যিখিনি পূজা পাঠ বা যিখিনি আমাৰ খৰচ হয় সেইখিনি খৰচ কৰোঁ তাৰোপৰি আমি কিছুমান আমাৰ উন্নয়নমূলক কামৰ গাঁথনি আমি আৰম্ভ কৰোঁ সেই সমস্তখিনি আমি ভক্তৰ পৰা দান বৰঙণিৰ পৰা আমি সমস্তখিনি চলাই আহিছোঁ আৰু যেহেতুকে সেই সময়তো কামাখ্যা দেৱোত্তৰ বৰ্ড আছিল সেই সময়ৰ যিখিনি টকা পইচা আছিল সেইখিনি টকা পইচা হয়তো
ভক্তৰ পৰা পোৱা টকা পইচাই হ'ব কাৰণ আজি পৰিচালনা আগৰ পৰিচালনাৰ মোটামুটি ধৰক পৰিচালনা বুলি ক'লে একেই হয় এতেকে আমি যিখিনি আমাৰ দেৱলৈ পৰিচালনা কৰ্মসূচী যিখিনি দানবৰখিনি পাইছোঁ সেইখিনিৰ পৰা আমি বিত্তীয় হিচাপ প্ৰতি 5 বছৰৰ মূৰে মূৰে আমি সমাজত দাখিল কৰোঁ প্ৰতি বছৰৰ মূৰে আমি আমাৰ চাৰ্টাৰ একাউণ্ট আছে বিত্তীয় হিচাপ আমি ইনকাম টেক্সত দাখিল কৰোঁ সেই সময়ত তেওঁলোকে কিভাৱে কেনেকৈ চলাইছিলে আমি তেনেকুৱা পৰিলক্ষিত নহয় কিন্তু আমি যেতিয়া 2015 চনৰ চাৰ্জ হেণ্ডঅভাৰ ল'ব লগা হৈছিলে চাৰ্জ হেণ্ডঅভাৰ ল'বৰ সময়ত আমি আমাৰ যেতিয়া সুপ্ৰিম কোৰ্ট ৰায় দিলে ডেপুটি কমিশ্যনাৰ কামৰূপ অথৰিটি কৰি দিলে যে যিখিনি হিচাপ পত্ৰ আছে সম্পূৰ্ণ হিচাপ পত্ৰ দেৱত্ব বোৰ্ডৰ পৰা লৈ দলে সমাজক দিবৰ কাৰণে যে তেওঁলোকে দেৱত্ব বোৰ্ডে সেই সম্পূৰ্ণ হিচাপ পত্ৰ আমাৰ দাখিল কৰিব নোৱাৰিলে তাৰ পৰিণতি স্বৰূপে আমিও এটা ডিষ্ট্ৰিক্ট জব কমিশ্যনত জনাইছিলোঁ যে আমাৰ যিখিনি তেওঁলোকৰ বিত্তীয় খেলিমেলি আছে সম্পূৰ্ণখিনি হিচাপ পত্ৰ ক্লিয়াৰ কৰি আমাক দিব লাগে আৰু সেই অনুযায়ী আমি উচ্চতম ন্যায়ালয়ত আমি এটা মোকদ্দমা কৰিছিলোঁ আৰু সেই মোকদ্দমাৰ পৰিণতি স্বৰূপে চাগে আজি যোৱাকালি যিটো পৰিণতি হৈছে সেইখিনি চাগে সেইখিনিয়ে ক'বলৈ আপোনালোকৰ চাগে সেই সময়তে অনুমান হৈছিল যে তেখেতসকলৰ এনেকুৱা অনিয়ম আছিলে গতিকে যাৰ কাৰণে আপোনালোকে পৰৱৰ্তী সময়ত দলীয় সমাজলৈকে আপোনালোকৰ পৰিচালনাৰ দায়িত্ব লৈ অহাৰ গতিকে আপোনালোকে বিচাৰিছিলে গতিকে কোনবোৰ দিশত এনেকুৱা ধৰণৰ অনিয়মৰ কথাসমূহ তেতিয়া আহিছিলে বা আজিৰ তাৰিখত ৰিজু প্ৰসাদ শৰ্মাৰ কথা যিটো পোহৰলৈ আহিছে আৰু কোন তেনেকুৱা সেইসকল লোক আছে যিসকলৰ আৰু হয়তো তেখেতসকলক অভিযান চলোৱাৰ সম্ভাৱনা আছে তেওঁলোকৰ এখন বৰ্ড আছিলে তাত 5 গৰাকীকে তেওঁলোকৰ 6 গৰাকীকে মেম্বাৰ আছিলে ইজি প্ৰসাদ শৰ্মা আমাৰ নৱকান্ত শৰ্মা ধীৰাজ শৰ্মা আদি কৰি 5 গৰাকীকে আমাৰ তেওঁলোকৰ কেংকেখি আছিলে সেই গোটেইখিনি তেওঁলোকৰ এখন বৰ্ড আছিলে সেই বৰ্ডখন তেওঁলোকে চলাইছিলে কালি যিটো আমাৰ প্ৰেছ মিট পালে সেই প্ৰেছ মিটত সমস্তখিনি তেওঁলোকৰ নামখিনি পাইছে ইতিমধ্যে আমি গম পোৱা মতে কেইবাগৰাকী তেওঁলোকৰ এতিয়াও মৃত অৱস্থা তেওঁলোক ঢুকাইছেও আৰু ৰিজু প্ৰসাদ শৰ্মা জীৱিত আছে আৰু 2 গৰাকী জীৱিত আছে এই সমস্ত ঘটনাটি সেই সময়ৰ বৰ্ডৰ যিখন আছিলে সেই বৰ্ডৰ পৰিচালনাতে এইবিলাক তত্ত্বাৱধান হৈছিলে মানে তেওঁলোকে একনেকত্ববাদেৰে চলাই আছিল অকল মানে তেওঁলোকৰ আপোনালোকৰ এতিয়া যেনেকৈ নিৰ্বাচন প্ৰক্ৰিয়া হৈছিলে তেনে আগতে সেই তেনেকুৱা ধৰণৰ একো প্ৰক্ৰিয়া নাছিলে নেকি প্ৰক্ৰিয়া নাছিলে পূৰ্বতে আমাৰ বৰদৰী সমাজৰ নেতৃত্বত দলৈ সমাজে পৰিচালনা কৰিছিলে 2003 চনৰ আগত আমাৰ প্ৰক্ৰিয়া কৰ্মে 5 বছৰ পাছত দলৈ যিটো আমাৰ হৈছিলে দল নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ আগে দেৱোত্তৰ বোৰ্ডৰ ৰিজু প্ৰসাদ শৰ্মাৰ নেতৃত্বত এই 6জনীয়া গ্ৰুপ এটাই কামাখ্যা মন্দিৰ পৰিচালনাৰ পৰা আমাৰ দলৈ সমাজক উচ্ছেদ কৰিব বিচাৰিছিলে উচ্ছেদ কৰি তেওঁলোকে জোৰ দবচি এই পৰিচালনাত সোমাইছিলে আৰু তেতিয়াৰ পৰাই আমি 2003 পৰা এটা মোকদ্দমা আমি গুৱাহাটী হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টলৈকে গৈছিলে আৰু তাৰ পৰিণতি স্বৰূপে 2015 চনৰ জুলাই মাহত সুপ্ৰিম কোৰ্টে সম্পূৰ্ণ পৰম্পৰা অনুযায়ী কামাখ্যা মন্দিৰ পৰিচালনাৰ কাৰণে দায়িত্ব পুনৰ আমাৰ দলৈ সমাজলৈকে ঠেলিলে আৰু তেতিয়াৰ পৰা আকৌ আমি আগৰ মতে আমি বৰ্তমানলৈকে চলাই আহিছোঁ সেই মাজৰ সময়ছোৱাত অৰ্থাৎ 2003 পৰা 11লৈকে সেই সময়ছোৱাত দেৱোত্তৰ বোৰ্ডৰ যিগৰাকী প্ৰতিনিধি আছিলে তেওঁলোকে জোৰ জুলুমকৈ আমাৰ বৰদৰী সমাজৰ পৰা তেওঁলোকে পৰিচালনা কৰিছিলে আৰু সেই পৰিচালনাৰ সময়খিনিতে আমি 2003 পৰা এটা মোকদ্দমা আমি সুপ্ৰিম কোৰ্টত হাইকোৰ্টৰ পৰা গৈ সুপ্ৰিম কোৰ্ট পৰ্যন্ত গৈছিলোঁ আৰু সেই ৰায় আমাৰ 2015 চনত ৰায় দিয়াৰ পিছত পুনৰ আমি পৰিচালনাত আৰম্ভ কৰিছোঁ আৰু সেই সময়ছোৱাত যিখিনি বিত্তীয় কেলেংকাৰীৰ পৰা আদি মন্দিৰ পৰিচালনাত সংঘটিত হৈছিলে সেইখিনি কাৰণে আমি তেওঁলোকৰ যিখিনি হিচাপ পত্ৰ দাখিল কৰাৰ কাৰণে অনুমোদন জনাইছিলোঁ অনুমোদন তেওঁলোকে হিচাপ পত্ৰ দাখিল কৰিব নোৱাৰাৰ বিনিময়ত আমি পুনৰ এটা সুপ্ৰিম কোৰ্টত আমি কেছ কৰিছিলোঁ তেওঁলোকৰ মানে বিপক্ষে আৰু তাৰ পৰিণতি স্বৰূপে আমাৰ যোৱাকালি আমি গম পালোঁ যে আমাৰ এনফৰ্চমেণ্ট অফিচৰ পৰা এটা ৰেড আৰম্ভ হৈছে আৰু প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে আমি সুফল পাম বুলি আশা কৰিছোঁ মানে অনুমান কৰা এই ধৰণে আপোনালোকে আগবাঢ়িছেনে বা যিটো আচলতে কথা আহিছে 7 কোটি 62 লাখ টকাৰ কথা যিটো আহিছিলে অভিযোগ সেনেকুৱা ধৰণৰে হ'ব নে তাতকৈ হয়তো আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব পাৰে এইখিনি বিত্তীয় খেলিমেলি আৰু বিভিন্ন ধৰণৰ কিছুমান কাম কাজৰ কথা থাকিব পাৰে এতেকে আমি কৈছিলোঁ যে তেওঁলোকৰ পৰিচালনাৰ সময়ত যিখিনি টকা পইচাৰ লেনদেন হৈছে বা যিখিনি টকা পইচা ঘূৰাই পাব লাগে কামাখ্যা দেৱলৈ সেইখিনি পইচা আমি আজিলৈকে পোৱা নাছিলোঁ আৰু তাৰ পৰিণতি স্বৰূপে আমি
উচ্চতম ন্যায়ালয়ত এটা মোকদ্দমা কৰিছিলোঁ। সেই মোকদ্দমাৰ ফলস্বৰূপে আজি এনেকুৱা ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ বুলি আশা কৰিছোঁ। এই যে 6জনীয়া মানুহৰ নাম আপুনি উল্লেখ কৰি যে 6জনীয়া এটা গ্ৰুপে কাম কৰিছিলে, সেই 6জনৰ ৰিজুপ্ৰসাদ শৰ্মাৰ প্ৰথম আছিলে, কমল শৰ্মা তেওঁ ঢুকাইছিলে, তেওঁ সেই সময়ত চেয়াৰমেন আছিলে, নৱ শৰ্মা আছিলে সম্পাদক, ধীৰাজ শৰ্মা আছিলে সদস্য, তাৰপিছত যোগানন্দ শৰ্মা বুলি এজন আছিলে। তেওঁলোক কেইবাজন এতিয়া ঢুকাইছে। এতিয়া বৰ্তমান আমি জীৱিত অৱস্থাত ৰিজুপ্ৰসাদ শৰ্মাকে আমি দেখিবলৈ পাই আছোঁ। এতিয়া কথাটো হ'ল যে আধ্যাত্মিক দিশেৰে শক্তিপীঠ নীলাচলত সকলোৱে মূৰ দোৱাই, শক্তিপীঠৰ ভাৱ আহিলে সকলোৱে আচলতে মনৰ যি আচলতে যিখিনি বেয়া ভাৱ সেইখিনি দূৰ হয় বুলি কোৱা হয়। তাৰ পিছত এনেকুৱা কিছু লোক যিসকলক সেইসকল লোকে পৰিচালনা কৰিছিলে আৰু সেইসকলে শক্তিপীঠৰ ধন আত্মসাৎ কৰিছিলে, আপোনালোকে আজিৰ তাৰিখত সেইসকলক কি ধৰণে বিভূষিত কৰিব বিচাৰে? সেইকাৰণে আমি তেওঁলোকক যিখিনি সময়ত আমাৰ তেওঁলোকে মন্দিৰ পৰিচালনা কৰে জোৰ জবৰদস্তি আমাৰ দেৱালয় বৰ্ডৰ পৰা আমাক যেতিয়া তেওঁলোকে বৰদৰী সমাজৰ পৰা জোৰ জবৰদস্তি লৈছিলে, সেই সময়তে আমি আইনী প্ৰক্ৰিয়া ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। 2003 চনত তেওঁলোকে যেতিয়া জোৰ জবৰদস্তি তেওঁলোকে মন্দিৰ পৰিচালনা কৰে কামাখ্যা দেৱোত্তৰ বোৰ্ড বুলি এখন বোৰ্ড গঠন কৰিলে। সেই সময়ছোৱাতে আমাৰ বৰদৰী সমাজে তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিছিলে। একাধিক্ৰমে নিম্ন আদালতৰ পৰা গৈ উচ্চ আদালতলৈকে অৰ্থাৎ সুপ্ৰিম কোৰ্টলৈকে তেওঁলোকক আমি ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আগবাঢ়িছিলোঁ। আৰু সুপ্ৰিম কোৰ্টে 2015 চনৰ 7 জুলাই তাৰিখে এক ৰায় প্ৰদান কৰিলে যে পৰম্পৰা অনুযায়ী কামাখ্যা মন্দিৰৰ যিটো পৰিচালনা আছিলে, দলৈ সমাজ যিখন মন্দিৰ চলাই আছিলে, পুনৰ তেওঁলোকক চলোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে। আৰু সেই অনুযায়ী আমি 7 জুলাইৰ পৰা আজিলৈকে একাধিক্ৰমে পুনৰ আমি আৰম্ভ কৰিছিলোঁ। সেই সময়ছোৱাত যিখিনি 2003 পৰা 2011 চনৰ বৰ্ষত যিখিনি দেৱোত্তৰ বোৰ্ডে পৰ্যালোচনা কৰিছিলে, সেই সময়খিনি হিচাপ পত্ৰখিনি সম্পূৰ্ণভাৱে আমি দাখিল কৰাৰ কাৰণে তেওঁলোকক জনাইছিলোঁ। ইতিমধ্যে আমি সেই সময়ত কামৰূপ মহানগৰ ডিষ্ট্ৰিক্ট কমিশ্যনক জনাইছিলোঁ আৰু সুপ্ৰিম কোৰ্টত আমি পুনৰ এক আপিল কৰিছিলোঁ যে যিখিনি তেওঁলোকৰ পৰিচালনাৰ সময়ত হিচাপ পত্ৰ বা যিখিনি আছিলে সেইখিনি আমাক পুনৰ তেওঁলোক হিচাপ পত্ৰ দান কৰিব লাগে। কিন্তু তেওঁলোকে আমাক হিচাপ পত্ৰ দাখিল কৰিব নোৱাৰিলে যদি আমাক ডিষ্ট্ৰিক্ট কমিশ্যনে 2015 চনতে আমাক সম্পূৰ্ণ নতুনত্বভাৱে আমাক আৰম্ভ কৰিব দিলে। সেই সময়ছোৱাত যিখিনি তেওঁলোকৰ হিচাপ পত্ৰ বাকী আছিলে তাৰে পৰ্যালোচনা হিচাপে আজি আমাৰ এনফৰ্চমেণ্টৰ পৰা যিটো শৰ্মাৰ ঘৰত ৰেড হোৱা বুলি আপোনালোকে গম পাইছোঁ, সংবাদ মাধ্যমত আমিও গম পাইছোঁ। সেই সময়ৰ যিখিনি হিচাপ পত্ৰ আমি বিচাৰিছোঁ যে হিচাপ পত্ৰখিনি দেৱালৰ পুংখানুপুং হিচাপ পত্ৰ ক্লিয়াৰ হ'ব লাগে। কেৱল ধনৰে লেনদেনৰ ক্ষেত্ৰতে এনেকুৱা ধৰণৰ বেমেজালি হৈছে নে দেৱোত্তৰ বোৰ্ডৰ জৰিয়তে কিবা দেৱালয়ৰ ভূমিও কিবা তেনেকুৱা ধৰণৰ কিবা কেলেংকাৰী হৈছিল? বিভিন্ন ধৰণৰ দেৱালৰ বহুত খা সম্পত্তি আছিলে, মাটি বাৰী সম্পত্তি আছিলে, টকা পইচা হওক, বিভিন্ন উন্নয়নমূলক কাম হওক, সমস্তখিনি আমি বিচাৰিছিলোঁ যে এটা ক্লিয়াৰনেছ হ'ব লাগে। তেওঁলোকৰ সময়ত যিখিনি পৰিচালনাত আছিলে সম্পূৰ্ণ ক্লিয়াৰভাৱে দেৱালৰ ওচৰত প্ৰদান কৰিব লাগে। সেই হিচাপত আমি ৰায় প্ৰদান কৰিছিলোঁ। আমি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিলোঁ আৰু আবেদন মৰ্মে উচ্চতম ন্যায়ালয়ৰ পৰা আহি আমাৰ লোৱাৰ কোৰ্টত আছিলে আৰু এতিয়া হয়তো বিভিন্ন ডিপাৰ্টমেণ্ট এনফৰ্চমেণ্ট বা আমাৰ CID ডিপাৰ্টমেণ্টত তত্ত্বাৱধানত এইটো পুনৰ আগবাঢ়ি আমাৰ পৰ্যালোচনাত কৰি সমস্তখিনি সুফল পাম বুলি আমি আশা কৰিছোঁ। আপোনালোক আজি সুখী এই ধৰণৰ যিখিনি কথা আপোনালোকে এইটো ধৰক নিজা কোনো সম্পত্তি নহয়, নিজা কোনো সেই নহয়, এইটো এটা ৰাইজৰ সম্পত্তি, ভগৱতীৰ সম্পত্তি, এটা সুবিচাৰ হ'ব লাগে আৰু ভগৱতীৰ সম্পত্তি, ভগৱতীৰ যিখিনি প্ৰপাৰ্টি নিশ্চয় তেওঁক পুনৰ পাব লাগে বুলি আমি আশা কৰিছোঁ। পুনৰবাৰ সুধিব বিচাৰিছোঁ 2003 চনৰ আগত দলৈ সমাজে ইয়াত পৰিচালনা কৰি আছে। 2003 চনৰ আগত ৰজাৰ দিনৰ পৰা তাত কামৰূপৰ যিখন ৰজা আছিলে ৰুদ্ৰসিংহ ৰজাৰ দিনৰ পৰা কামাখ্যা মন্দিৰৰ পৰিচালনা কামাখ্যা বৰদৰী সমাজ, পূজাৰীসকলৰ বৰদৰী সমাজ আছে, সেই সমাজৰ নেতৃত্বত আমাৰ দলৈ সমাজে পৰিচালনা কৰি আহিছিলে। আৰু 2003 চনত যেতিয়া নিৰ্বাচনৰ সময়ত সেই সময়ত ৰিজুপ্ৰসাদ শৰ্মাই জোৰ জুলুম কৰি তেওঁলোকে এটা প্ৰতিনিধি গঠন কৰি কামাখ্যা দেৱোত্তৰ বুলি এখন নতুন সংগঠন কৰি তেওঁলোকে মন্দিৰ পৰিচালনাত আগবাঢ়িলে। আৰু সেই আগবঢ়াৰ সময়খিনিতে আমাৰ কামাখ্যা বৰদৰী সমাজে যিটো এইটো ইলিগেল হিচাপে তেওঁলোকে যেতিয়া সোমাইছে, সেই সময়ত নিম্নতম আদালতৰ পৰা উচ্চতম আদালতলৈকে আমি আইনী প্ৰক্ৰিয়াৰে আগবাঢ়িছিলোঁ আৰু আইনী প্ৰক্ৰিয়াৰ
ফলস্বৰূপে 2015 চনত জুলাই মাহৰ 7 তাৰিখে এক ৰায় প্ৰদান কৰিলে যে পৰম্পৰা অনুযায়ী যি ধৰণে পূৰ্বজৰ পৰা কামাখ্যা মন্দিৰ কামাখ্যা দেৱালয় বৰদৰী সমাজে চলাই আহিছে একাধিক্ৰমে পুনৰ বৰদৰী সমাজে মন্দিৰ পৰিচালনা কৰিব লাগে। এনেকুৱা নেকি দেৱোত্তৰ বৰ্ডখন তেওঁলোকৰ নিজৰ স্বাৰ্থৰ কাৰণে গঠন কৰা হৈছিল নেকি 2003 চনত? ডেফিনেটলি, কাৰণ জোৰ জুলুম কৰিহে আমাৰ পৰা তেওঁলোকে কাঢ়ি লৈছিলে। সেই সময়ছোৱাত মাজৰ সময়খিনিত জোৰ জুলুম কৰি তেওঁলোকে কাঢ়ি লৈছিলে আমাৰ পৰা। কিন্তু পৰম্পৰা হ'ল কামাখ্যা বৰদৰী সমাজ, পৰম্পৰা পূজাৰীসকল নেতৃত্বতে কামাখ্যা মন্দিৰ পৰিচালনা হৈ আহিছিলে। মাজৰ সময়খিনিত ৰিজু প্ৰসাদ ডাঙৰীয়াৰ নেতৃত্বত এটা সংগঠনে এই দেৱোত্তৰ বৰ্ড হিচাপে গঠন কৰি তেওঁলোকে মন্দিৰ পৰিচালনা কাম আৰম্ভ কৰিছিলে আৰু একাধিক্ৰমে সেই সময়খিনিত আমি মোকৰ্দমা আদি কৰিছিলোঁ। পুনৰ আমি 2015 চনৰ পৰা আজিলৈকে মন্দিৰখন চলাই আছোঁ। সেই সময়ছোৱাত যিখিনি আজি আপোনালোকে গম পাইছে বিত্তীয় কেলেংকাৰী বা ভূমি কেলেংকাৰী আদি যিখিনি কেলেংকাৰী হৈছিলে সেইখিনি সমস্তখিনি এটা হিচাপ পত্ৰ হ'ব লাগে আৰু পুনৰ হিচাপ পত্ৰ কৰি কামাখ্যা দেৱৰ সুপৰিচালনা হ'ব লাগে। আপোনালোকে 2015 পৰা যিহেতু আপোনালোকৰ দলীয় সমাজে এতিয়া পৰিচালনা কৰি আছে, কিন্তু 2003 পৰা 2019 যিহেতু সময়খিনি দিয়া আছে, এই মাজৰ 4 বছৰৰ 19 নহয়, একচুৱেলি কেছটো কৰা হৈছিলে 2015তেই 16তে কৰা হৈছিলে, কিন্তু সুপ্ৰিম কোৰ্টে ৰায় দিছিলে আমাক 2015 চনত। 15 চনত ৰায় দিয়াৰ পিছত আমি মন্দিৰ পৰিচালনা আৰম্ভ কৰিলোঁ। আৰম্ভ কৰাৰ আগৰ সময়ছোৱাত 2003 পৰা 11লৈকে সেই সময়ছোৱাত দেৱোত্তৰ বোৰ্ডে কাৰ্যকাল চলাইছিলে। তেওঁলোকৰ সতী সন্ততি আজিৰ তাৰিখত শক্তিপীঠৰ লগত জড়িত হৈ আছেনে নে যিসকলে আপোনালোকৰ দেৱোত্তৰ বৰ্ডৰ আছিলে সেইসকল সতী সন্ততি আজি কামাখ্যা দেৱালয়ৰ সৈতে জড়িত হৈ পৰিয়াল কেন্দ্ৰিক তেওঁলোকৰ আছে, তেওঁলোকৰ জীৱিত আছে, পৰিয়াল কেন্দ্ৰিক আছে তেওঁলোক। এতিয়া কি ধৰণৰ শাস্তি হোৱাটো বিচাৰে আপোনালোকে? চাওক, এই ভগৱতীৰ সম্পত্তি ৰাইজৰ সম্পত্তি ভগৱতীয়ে পুনৰ পাব লাগে। যিখিনি সম্পত্তি তেওঁলোকে উৎখাত কৰা বুলি আজি কেছ মোকৰ্দমা হৈছে, সেইখিনি সম্পত্তি যিখিনি পাবলগীয়া দেৱী স্থানত পাব লাগে, সেইখিনি মই বিচাৰোঁ। আগৰ গোটখনৰ কোনোবা সদস্য আপোনালোকৰ দলীয় সমাজৰ প্ৰতিনিধিৰ সৈতে কোনোবা আত্মীয় কুটুম্ব তেনেকুৱা এতিয়া কোনোবা আছে নেকি যাৰ পৰা আপোনালোকৰ? নাই, সেইকেইজনৰ লগত আমাৰ কোনো নাই। যিকেইজন আছে তেওঁলোকৰ এতিয়া আমাৰ দলীয় সমাজ সম্পূৰ্ণ সুকীয়া। বৰদৰী সমাজৰ নেতৃত্বত প্ৰতি 5 বছৰ নিৰ্বাচন হ'ল। মই এতিয়া দলীয় হিচাপত দুবাৰে প্ৰতিনিধি কৰিলোঁ, দুবাৰে নিৰ্বাচিত হৈ আহিছোঁ। আগৰখিনি যিখিনি আছিলে দেৱোত্তৰ বৰ্ডৰ লগত আমাৰ কোনো সম্পৰ্ক। সেই সময়ছোৱাত কোন আছিলে দায়িত্বত? কোন আছিলে? ৰিজু প্ৰসাদ শৰ্মা, নৱকান্ত শৰ্মা, ধীৰাজ শৰ্মা, কমল শৰ্মা আদি কৰি 6-7গৰাকী তেওঁলোকৰ সেইটো ক'ব নোৱাৰোঁ। তেওঁলোকে কেনেকৈ পৰিচালনা কৰিছিল কি আমি গম নাপাওঁ। কাৰণ দেৱোত্তৰ বোৰ্ড বুলি এখন এটা থকা বুলি আমি জানো। আৰু আপোনালোকে কেনেকৈ অনুমান কৰিছিলে যে এই গোটেই বিষয়টো আপোনালোকে যিহেতু ন্যায়ালয়ৰ কাষ চাপিছিল, গতিকে এই হিচাপ দাখিলৰ কিবা কিবি এই বিষয়বোৰ খেলি মেলি হোৱাৰ এটা সন্দেহ আপোনালোকৰ মনলৈ কেনেকৈ আহিছিল? মনলৈ চাওক, যেতিয়া আমি সুপ্ৰিম কোৰ্টে ৰায় দিলে যে কামাখ্যা মন্দিৰ পৰিচালনা কামাখ্যা দলীয় সমাজক কৰিব দিব লাগে, কামাখ্যা দেৱোত্তৰ বৰ্ডখন সম্পূৰ্ণভাৱে ইলিগেল, তেওঁলোক মন্দিৰ পৰিচালনাৰ কোনো দায়িত্ব ল'ব নোৱাৰে। গতিকে মন্দিৰখন পৰিচালনাৰ দায়িত্ব লোৱাৰ আগত আমি ডিষ্ট্ৰিক্ট কমিশ্যনাৰক অৰ্ডাৰ কৰিছিলে যে দেৱোত্তৰ বৰ্ডৰ পৰা যিখিনি সম্পূৰ্ণ হিচাপ পত্ৰ তেওঁলোকক 1 মাহৰ ভিতৰত দলীয় সমাজক ছাবমিট কৰিব দিছিলে। কিন্তু সেই সময়ত তেওঁলোকে ছাবমিট কৰিব নোৱাৰাৰ ফলত ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ পৰা তেওঁলোকৰ লগত নটিচ হ'ল। আমিও তেওঁলোকৰ লগত নটিচ কৰিলোঁ যে তেওঁলোকৰ যিখিনি হিচাপ পত্ৰ আছে সেই পিৰিয়ডৰ 2003 পৰা সেইখিনি সম্পূৰ্ণ হিচাপ পত্ৰ আমাক ঘটাব লাগে। কিন্তু তেওঁলোকে দিব নোৱাৰাৰ কাৰণে তেওঁলোকৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ল। আৰু আমি 2015 চনৰ পৰা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যিখিনি আমাক ৰুলছ এণ্ড ৰেগুলেশ্যনত আমাৰ আৰম্ভ কৰিব দিলে সেই অনুযায়ী আমি আজিলৈকে আৰম্ভ কৰিছোঁ। এইখিনিতে খোকোজা এটা ৰৈ গৈছে যে এই গোটেইখিনি পৰিচালনাত সেই সময়ত উপায়ুক্ত কাৰ্যালয়ৰ পৰা যিহেতু কিছু হিচাপ নিকাচ তেখেতসকলক দাখিল কৰা হৈছিলে, তেখেতসকলৰ লগত কৰা হৈছিলে, ক'ৰবাত উপায়ুক্ত কাৰ্যালয় এই ক্ষেত্ৰত মেনেজ হৈ আছিলে নেকি, যাৰ কাৰণে হয়তো সময়ে সময়ে যি ধৰণৰ হিচাপ নিকাচৰ কথাসমূহ আছিল তেখেতসকলে হয়তো পোহৰলৈ আনিব পৰা নাছিলে প্ৰাৰম্ভিক অৱস্থাতে? সেইবোৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচাৰে গম পায়। আমি যিধৰণে বিচাৰিছিলোঁ সেই হিচাপে আমি হিচাপ পত্ৰখিনি পাব লাগে বুলি আশা কৰিছোঁ। এতিয়া আপোনালোকৰ পৰিচালনা কমিটিৰ কাৰণে সংবিধান হিচাপে যেনেকুৱা ধৰণে আমাৰ চলে নীতি নিয়ম থাকে, সেই সংবিধান আগত 2003 চনত যেতিয়া তেওঁলোকে চলাইছিল এতিয়াৰ খনৰ লগত আপোনালোকৰ সংশোধন? নাই, আমাৰ সংবিধানখন সম্পূৰ্ণ বেলেগ।
আমাৰ সংবিধানখন পৰম্পৰা যিখন সংবিধান আছিলে সেই সংবিধান মতে আমি চলাই আছোঁ আমাৰ 2003 চনৰ আগতো যিখন দলীয় সমাজৰ সংবিধান আছিলে সেই সংবিধানৰ তত্ত্বাৱধানত আমি সেই সংবিধানৰ ওপৰত ভিত্তি কৰি আমি এতিয়াও চলাই আছোঁ পুনৰবাৰ আপোনালোকৰ আকৌ প্ৰযোজিত হ'ল এতিয়া আপোনালোকৰ প্ৰথম যিখন সংবিধান সেইখন সংবিধান মতে সেইখনত তেওঁলোকে সংশোধন কৰি 2003 নতুনকৈ বনাই লৈছিল তেওঁলোকৰ সংবিধানৰ কথা আমি ইমান নাজানো কাৰণ তাত লিমিটেশ্যন পিৰিয়ডত তেওঁলোকে কামখিনি কৰিছিল তেওঁলোকে কি বিষয়ত পৰ্যালোচনা কৰিছিলে আমাৰ দলীয় সমাজৰ লগত বা আমাৰ বদ্দৰী সমাজৰ লগত কোনো কোঅপাৰেশ্যন নাছিলে জোৰ জুলুম কৰি তেওঁলোকে এটা মানে কামাখ্যা মন্দিৰ পৰিচালনাত সোমাই পৰিছিলে আৰু সোমাই পৰাৰ পিছতে আমাৰ বদ্দৰী সমাজৰ নেতৃত্বত তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে গুৱাহাটী লোৱাৰ কোৰ্টৰ পৰা হাইকোৰ্টৰ পৰা গৈ সুপ্ৰিম কোৰ্ট পৰ্যন্ত আমি আইনী প্ৰক্ৰিয়া তেওঁলোকৰ লগত যুঁজিছিলোঁ আৰু যুঁজাৰ ফলত 2015 চনত আইনীভাৱে আমাক পুনৰ মন্দিৰ পৰিচালনাৰ দায়িত্ব কৰিলে সেই পৰিচালনাৰ দায়িত্বৰ পিছত লোৱাৰ পিছত তেওঁলোকৰ যিখিনি হিচাপ পত্ৰ বা আদি কৰি যিখিনি আমাক সুপ্ৰিম কোৰ্টে কৈছিলে যে দেৱত্ব বোৰ্ডৰ হাতত যিখিনি হিচাপ পত্ৰ আছে দলীয় সমাজক তেওঁলোকে মন্দিৰ পৰিচালনা কৰাৰ মত দাখিল কৰিব লাগে কিন্তু দাখিল কৰিব নোৱাৰাৰ কাৰণে আমাৰ কামৰূপ মহানগৰ আৰু আমাৰ দলীয় সমাজৰ পৰাও তেওঁলোকৰ ওপৰত এটা আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে এতিয়া যেটো 27টা একাউণ্ট বেংক একাউণ্ট ৰিলেটেড টু দোজ মানে জুন 2003 চনত জুন আছিলে বিষয় বাবদ পলিচিও বহুত সমকে আদি কৰি 27টা বেংক একাউণ্টৰ লিংক পাইছে তাৰ লগতে যেহেতু দেৱত্বৰ বোৰ্ডৰ বা দেৱালয়ৰ বিভিন্ন গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত মাটি বাৰী আছে সেই বোৰ্ডখনে মাটি বাৰীও কিবা 2 নম্বৰী তেনেকুৱা ধৰণৰ কিবা কৰিছে সেই সময়ত বহুত খা সম্পত্তি আছিলে যিখিনি তেওঁলোকৰ লিষ্টেড হৈছে যিখিনি দেৱালৰ সম্পত্তি বুলি লিষ্টেড হৈছে সেইখিনি আমি ঘূৰাই পাব বুলি আশা কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ